নমস্কাৰ। আজি মই এটা বিশেষ ভিডিঅ' লৈ ঘৰৰ পৰাই আপোনালোকৰ মাজলৈ আহিলো। সম্পূৰ্ণ মই ঘৰত আছো। কণ্ডিশ্যনটো হ'ল স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰ ৰক্ষক নে ভক্ষক? স্মাৰ্ট মিটাৰ বৰ্তমান সময়ত ভক্ষকৰ ৰূপ লৈছে। আজি নিউজত দেখিবলৈ পাইছো প্ৰতি মানুহে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে স্মাৰ্ট মিটাৰক লৈ। 4-5 হাজাৰ টকা আপোনাৰ বিল মাহে দিব লাগে। মানে এইটো কি বুজাব গৈ আছে? স্মাৰ্ট মিটাৰ আপুনি ব্যৱহাৰ কৰিব, স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰি যিটো বস্তু আহিছে বস্তুটো বেয়া নহয়, স্মাৰ্ট মিটাৰ ভাল এটা বস্তু। স্মাৰ্ট মিটাৰ হলে আপুনি বিভিন্ন ধৰণৰ আপোনাৰ কাৰেণ্ট ৰেহাই কৰিব পাৰিব। আপুনি মাহত যিমান টকা বিল হয় উচিত মূল্যত উচিত, কিন্তু বস্তুটো উচিত হৈছে জানো? স্মাৰ্ট মিটাৰে আপোনাৰ উচিত কামটো কৰিছে জানো? নে এইটো এটা লুণ্ঠন কৰিবলৈহে স্মাৰ্ট মিটাৰটো আমাৰ অসমত ব্যৱহাৰ কৰিছে। চাওক, আপুনি স্মাৰ্ট মিটাৰৰ নামত মানুহক যিমানখিনি হাৰাশাস্তি কৰিছে, আজি মোৰ গাঁৱত এতিয়ালৈকে অহা নাই, আৰু নেক্সট গাঁও বিলাকত অলৰেডি আহি গল। নগাঁও টাউনত অলৰেডি আহি গল। মোৰ 2-এখন কাষৰ গাঁও বিলাকত আহিছে, আৰু মোৰ গাঁৱত বা মোৰ জেগাত আহিব আৰম্ভ কৰিছে স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰ লোৱাৰ পিছত আমাৰ জনসাধাৰণৰ মূৰত এটা ৰামঠাঙন পৰিব। এইটো প্ৰতি জেগাত, এইটো মই কিয় কবলৈ কৈছো বা ভিডিঅ'টো কিয় বনাইছো, যে মই নিউজত দেখি আছো বা প্ৰতি জেগাত কালিও নিউজত দি আছে, আপোনাৰ প্ৰতি জেগাত জেগাই জেগাই আপোনাৰ ইয়াক লৈ প্ৰতিবাদ হৈ আছে। নগাঁও, ধেমাজি, ধুবুৰী এনেকুৱা চব জেগাতে হৈ আছে আপোনাৰ। বস্তুটো চৰকাৰে পইচা ৰাইজক ৰাজসাহাৰ্য দি আকৌ ৰাইজৰ পৰাই পইচা সৰহকে মানে চৰকাৰৰ ভঁৰাললৈ টানি লৈ গৈছে। যে পদ্ধতিটো তেনেকুৱা নিচিনাই হ'বগে এতিয়া বৰ্তমান, কাৰণ ৰাইজক দিছে আৰু ৰাইজৰ পৰা নিছে 10 গুণা। আজিৰ স্মাৰ্ট মিটাৰ নামত ৰিচাৰ্জ কৰি মানুহ হাইৰাণ হৈ গৈছে। যে যিঘৰ মানুহত 500-600 টকাৰ ভিতৰত আপোনাৰ লাইটৰ বিল আহে, সেই মানুহৰ ঘৰত আজি 1000 টকাৰ তলত লাইটৰ বিল, 1000 টকাটো কমেই, 1500-2000 টকাৰ ওপৰত মাহে আপোনাৰ বিল দিব লাগিব। আপুনি বিল মাহে মাহে পে' কৰি থাকিব লাগিব মোবাইলৰ যোগেদি, বিজুলী এপছৰ যোগেদি। গতিকে এপিডিচিএলে এটা সতৰ্কবাণী, আপোনালোকে লুণ্ঠন ৰাজ বন্ধ কৰক আৰু বন্ধ কৰি ৰাইজক সুবিধা দিয়ক। আপোনালোকে স্মাৰ্ট মিটাৰ লগাইছে, মানুহৰ ঘৰত আহিছে, কিন্তু আপোনাৰ ইমান কাৰেণ্টৰ বিল কেনেকে আহে? মানে ইমান লাইট কেনেকে, মানে যিমানটো বিল আগতেওতো সিমানখিনি বিলেই আমি ব্যৱহাৰ কৰো। ঘৰত যিমানখিনি মটৰ, পানী মটৰ, ফ্ৰিজ, ইনভাৰ্টাৰ যিখিনি মানুহৰ ঘৰত থকাৰ ওপৰত 500 টকা বা 600 টকা বিল আহে, সেই মানুহ ঘৰত তেতিয়া 2000 টকা বিল স্মাৰ্ট মিটাৰ হৈ যোৱাৰ পিছত কেনেকে 2000 টকা বা 3000 টকা হ'ব? সেই একেখিনি লাইনেটো আপোনাৰ ব্যৱহাৰ কৰি আছে। বোলে নাই, স্মাৰ্ট মিটাৰ লোৱাৰ লগে লগে মটৰ আগতে এটা আছিল, এতিয়া 5টা মটৰ লৈ ললে। বোলে আগতে ইনভাৰ্টাৰ এটা আছিল, স্মাৰ্ট মিটাৰ বঢ়াই দিয়াৰ লগে লগে 5টা ইনভাৰ্টাৰ লৈ ললে। সেইটোতো কৰা নাই। একেখিনি কাৰেণ্টে পৰি আছে, একেখিনি ব্যৱহাৰ মানুহে কৰি আছে, তাৰ পিছতো এনেকে মানুহৰ কিয় হবলৈ পাইছে? গতিকে এই এপিডিচিএলৰ লুণ্ঠন ৰাজ বন্ধ কৰক আৰু ৰাইজক সকাহ দিয়ক। এনেকে কৰিলে আপোনালোকৰ নচলিব, কাৰণ এইটো মানে কোনো সম্ভৱেই নহয়। কাৰণ 10 টকাৰ বিলত যদি আপোনালোকে 50 টকা বিল কাটি লৈ গুচি যায়, তেতিয়াহলে কেনেকে মানুহ চলিব? আজি 300 টকা 400 টকা হাজিৰা কৰি এঘৰ মানুহত কাম কৰি পেলাই আপোনাৰ চলি আছে। সেই মানুহ ঘৰত বৰ্তমান আপোনালোকৰ বিল আহিব, দিনটোত 400 টকা ইনকম হয়, দিনটোত লাইন কাটিব আপোনাৰ 200 টকা। 200 টকা আপোনাৰ লাইটৰ বিল তেওঁলোকে দিব লাগিব। সেইটো হিচাপত তেওঁলোকে থৈ যাব লাগিব প্ৰতিদিনে। 150 টকা বা 100 টকা প্ৰতিদিনে লাইনৰ নামত থৈ যাব লাগিব। তেনেকেতো আপোনাৰ নচলিব। এয়া কোনো চৰকাৰলৈ মোৰ প্ৰতিবাদ নহয়, চৰকাৰলৈ মোৰ নিজৰ ব্যক্তিগত মনৰ কথাখিনিহে মই ইয়াত প্ৰকাশ কৰিছো। এইটো নহয় যে চৰকাৰৰ বিৰোধিতা কৰিছো, কিবা কৰিছো। মানে বস্তুটো হ'ল, জনসাধাৰণৰ আজি নিউজত দেখিছো বা যিখিনি আমি জানিছো বা মোৰ যিখিনি জ্ঞানত আহিছে, সেই কথাখিনিৰ ওপৰতহে মই আজি আপোনালোকৰ আগত এই ভিডিঅ'টোৰ যোগেদি মই কব বিচাৰিছো। যে
নোৱাৰিব, মানুহ তেনেকে চলিব নোৱাৰিব। আপোনালোকে যেনেকে মানে পেচিবলৈ বিচাৰিছে তেনেকেতো নহ'ব। পেট্ৰল ডিজেলৰ দাম কিমান বাঢ়ি গ'ল, তাৰ লগে লগে আপোনালোকৰ গেছৰ দাম কিমান বাঢ়িল। তাৰ পিছতো মানুহ চলি আছে, তেনেকেই মানুহ চলিবলৈ আৰম্ভ কৰিছে, জনজীৱন আৰম্ভ হৈছে, তেনেকে কামো আৰম্ভ হৈছে। আজি নগাঁৱৰ পৰা 10 কিলোমিটাৰ আঁতৰত মোৰ ননৈ গুমঠা গাঁও, যিটো ৰুট আপোনাৰ ননৈৰ পৰা গুমঠা গাঁও হৈ তুলসীমুখ হৈ এনেকে বেবেজীয়া হৈ এটা লাইন হৈছে। এই ৰাস্তাত আপোনাৰ জলমিছনৰ নামত আজি 6-7 মাহৰ আগতেই পানী পাইপ দি টেংকি পুতি সকলোখিনি টেংকি দি কৰি আজৰি কৰিলে, কিন্তু আজিও এই জেগাত পানী নাহিল। গতিকে আমি ব্ৰহ্মপুৰ সমষ্টিৰ হয়, কিন্তু ইয়াত এটা কথা কবলৈ আৰম্ভ কৰিলো যে স্মাৰ্ট মিটাৰটো হোৱাৰ পিছত অকল মোৰেই নহয়, অসমৰ প্ৰতি ঘৰ মানুহৰ অসুবিধা হৈছে। আৰু অলৰেডি সেইটো APDCLও গম পাইছে, সমূহ বিভাগীয় কৰ্তৃপক্ষই এই বিষয়টো গম পাইছে। গতিকে আপোনালোকে স্মাৰ্ট মিটাৰ হয় বিহিত ব্যৱস্থা লওক, আৰু নহলে স্মাৰ্ট মিটাৰ বন্ধ কৰক। স্মাৰ্ট মিটাৰ বন্ধ কৰক, আৰু নহলে স্মাৰ্ট মিটাৰ যদি দিয়ে তাৰ বিহিত বিলৰ ব্যৱস্থা কৰক, আৰু যিটো জনসাধাৰণে কষ্ট নহয়। আপোনালোকে চৰকাৰৰ পৰা ৰাজসাহায্য দি গোটেই মহিলাসকলক অৰুণোদয় নামত সকলোকে দিছে, সকলোৱে অৰুণোদয় পাইছে। কোনোবা যদি মাজত পোৱা নাই, 10% বা 20% মানুহে 20% মানুহে অৰুণোদয় পোৱা নাই বা ৰাজসাহায্য পোৱা নাই, কিন্তু 80% পাইছে। 80% মানুহক আপোনালোকে অসমত অৰুণোদয় দিছে, কিবা দিছে, সেইবিলাক দি আপোনালোকে যিমানটো টকা আপোনালোকে খৰচা কৰিছে, কিন্তু 1000 টকা বা 1200 টকা আপোনালোকে অৰুণোদয় দিছে এঘৰ মানুহত। কিন্তু আপোনালোকে সেই মানুহ ঘৰৰ পৰা কাৰেণ্টৰ নামত নিছে কিমান, গেছৰ নামত নিছে কিমান, সেই মানুহ ঘৰৰ মানুহজন যদি বাহিৰত ওলাই যায় পেট্ৰল ডিজেলৰ নামত আপোনালোকে নিছে কিমান, তাৰ হিচাপটোতো আপোনালোকে চাব লাগিব। এঘৰ মানুহৰ পৰা আপোনালোকে মানুহ ঘৰত দিছে কিমান আৰু আপোনালোকে নিছে কিমান। চাউলটোতো আপোনাৰ আগৰ পৰাই দি আছে, আজি কিমান বছৰ আগৰ পৰা চাউল আপোনালোকে চৰকাৰী চাউলটো দি আছে, ঠিক আছে। তাৰ বাহিৰে আপোনালোকৰ অৰুণোদয় দিছে, কিবা আপোনালোকৰ বৃদ্ধ পেঞ্চন দিছে, আপোনালোকে ঢেৰ কিবা কিবি দিছে, সেইবিলাক মেটাৰ নহয়। কিন্তু APDCLে নিছে বহুত, স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন হৈছে বহুত। কাৰণ লুণ্ঠনটো মানে এইটো ক'ব বিচাৰিছো যে এঘৰ মানুহৰ পৰা বহুত টকা APDCLে কাৰেণ্টৰ বিলৰ নামত কাটি লৈ যায়। যে মানুহৰ কষ্ট হৈছে, এই মানুহক কষ্ট নিদিব, মানুহক এই কষ্ট দিয়া বন্ধ কৰক, আৰু স্মাৰ্ট মিটাৰ প্ৰকৃতাৰ্থত বন্ধ কৰক। স্মাৰ্ট মিটাৰ বন্ধ এইটো কাৰণে কৰক, যদি আপোনালোকে উচিত মূল্য কাটি নিব নোৱাৰে তেতিয়াহ'লে স্মাৰ্ট মিটাৰেই বন্ধ কৰক, আৰু নহলে ভালদৰে স্মাৰ্ট মিটাৰ য'ত বনাইছে তেওঁলোকৰ লগত, কৰ্তৃপক্ষৰ লগত কথা পাতি স্মাৰ্ট মিটাৰ ভালদৰে আকৌ আপোনালোকে মেনুফেকচাৰিং প্ৰব্লেম যদি আছে তাক তেতিয়াহ'লে আপোনালোকে ভালদৰে চেক কৰক। নমস্কাৰ। পূজাৰ আগত আপোনালোকৰ মহিলাৰ 10,000 টকাকে সোমাব। কেনেকে সোমাব? আপোনালোকৰ অনলাইন যিখিনি মোবাইল নাম্বাৰ ছাবমিছন আছিলে, মোবাইল নাম্বাৰখিনি ছাবমিছন কৰক। গছপুলি যদি ৰুলে ফটো সম্পূৰ্ণভাৱে অমৃত বৃক্ষ এপছত আপোনালোকে ডাউনলোড কৰক, আৰু তাত যিখিনি চাৰ্টিফিকেট ওলাব সেই চাৰ্টিফিকেটখিনি আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু পূজাৰ আগত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000 টকাকে সোমাব বুলি চৰকাৰে অলৰেডি খবৰ দিছে, নিউজত দিছে। আৰু এই পইচা পূজাৰ আগত আপোনালোকৰ কাৰণে ভাল খবৰ, পূজাত আপোনালোকৰ চৰকাৰী যিটো 10,000 টকাকে প্ৰতিগৰাকী মহিলাক দিয়াৰ কথা আছিলে, পূজাৰ আগত আপোনালোকৰ একাউণ্টত সেই 10,000 টকাটো সোমাব। তাৰ কাৰণে আপোনালোকে যিখিনি ফলো আছে অমৃত বৃক্ষ এপছৰ যোগেদি আপোনালোকে ফটোখিনি ডাউনলোড কৰক, মানে আপলোড কৰক, আৰু চাৰ্টিফিকেটখিনি আকৌ তাৰ পৰা ডাউনলোড কৰি ৰাখক। আৰু যিখিনি আপোনালোকৰ মাজত গছপুলি ৰুবলৈ দিছিলে, 100টাকে গছপুলি দিছিলে, সেই গছপুলিখিনি আপোনালোকে ৰুলে। অহা 21 তাৰিখলৈকে আপোনালোকৰ সময় আছে। 21 তাৰিখৰ আগত আপোনালোকে সেইখিনি ফটোখিনি আপোনালোকে আপলোড কৰক। আৰু তাৰ পিছত যিখিনি আপোনাৰ মোবাইল নাম্বাৰ এটা লিংকত গৈ পেলাই মোবাইল নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন যিটো আছিলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, সেই মোবাইল নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন কৰক। তাৰপিছত ফটো আপলোড কৰক। ফটো আপলোড কৰাৰ পিছত আপোনালোকৰ অক্টোবৰ পূজাৰ আগত আপোনালোকৰ কাৰণে ভাল খবৰ, আপোনালোকৰ 10,000 টকাটো একাউণ্টত সোমাই যাব।